এতিয়া প্ৰশ্ন হল যে অৰুণোদয় 3 কি সকলোৱে আবেদন কৰিব আমি কাক অৰুণোদয় দিম এখন ৰেশন কাৰ্ড থাকিব লাগিব অৰুণোদয় পাবৰ কাৰণে আমি কি কৰো মই ইলেকশন মিটিংত গলে মানুহে এনেকুৱা বহুত অভিযোগ কৰে পাব কোনে লাগে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে যিসকল আইতা থাকে সেই আইতা সকলক আমি অৰুণোদয় দিবই লাগে প্ৰথমতে বিধৱা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃ সকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম প্ৰথম অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেশন কাৰ্ড থাকিব লাগিব অৰুণোদয় পাবৰ কাৰণে আমি কি কৰো প্ৰথম অৰুণোদয় আমি কাক দিও যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে আমি কেনেকে বিতৰণ কৰিম বহুত সময়ত বহুত মহিলাই মোক কয় বাবা মই অৰুণোদয় পোৱা নাই কোনোবাই কয় মই অৰুণোদয় পাইছো কোনোবাই কৈছে মই ধনী মানি অৰুণোদয় পালে দুখীয়াই পোৱা নাই মই ইলেকশন মিটিংত গলে মানুহে এনেকুৱা বহুত অভিযোগ কৰে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় সৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতা সকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালসি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব অৰ্থাৎ প্ৰথমতে বিধৱা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃ সকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন